ওপৰৰ পৰা আহে ঈশ্বৰে প্ৰথম পুৰুষ আদমক সৃষ্টি কৰিলে আৰু দ্বিতীয় নাৰী হাৱাক সৃষ্টি কৰিলে আৰু তেওঁলোকক যেতিয়া এটেন পানীত ৰাখিছিল ঈশ্বৰে কৈছিল তোমালোকে সকলো গছৰ ফল খাবা কিন্তু এই জ্ঞান বৃক্ষৰ ফল নাখাবা যোনদিনাখন খাবা সেইদিন অৱশ্যে মৰিবা আৰু শেষত শয়তানে সিহঁতক ভুলালে আদম হাৱা সিহঁতে গছৰ ফল খালে কি হ'ল পূৰ্বতে আদম হাৱাই ঈশ্বৰ আহিব বুলি বাট চাই থাকে আৰু ঈশ্বৰৰ সহভাগিতাত তেওঁলোকে আনন্দ লাভ কৰে কিন্তু যিদিনাখন তেওঁলোকে সেই গছৰ ফল খালে সেইদিনাখন ঈশ্বৰ আহিব বুলি তেওঁলোকে ভয়ত লুকাইহে থাকে ঈশ্বৰেহে তেওঁলোকক বিচাৰিবলগীয়া হ'ল যে হে আদম তুমি ক'ত যেতিয়া ঈশ্বৰে ক'লে হে আদম তুমি ক'ত আদমে কি ক'লে আপুনি অহা শব্দ শুনি মই ভয়তে লুকাই আছোঁ নিজৰ ব্যৱস্থাৰ তাৰমানে আদমৰ প্ৰথম ভয়টো সোমাইছে আৰু এইদৰে প্ৰথম পুৰুষ আদমৰ মনত যেতিয়া ভয় সোমালে গোটেই মানৱ জাতিৰ মনত ভয় ভাৱ আছিল গতিকে ঈশ্বৰে সেই ভয় ভাৱ দূৰ কৰিবলৈ এই বাৰ্তাটো দিছিল স্বৰ্গদূতবিলাকৰ যোগেদি যে তোমালোকে ভয় নকৰিবা কাৰণ ভয়ৰ পৰিৱৰ্তে শান্তি এই জগতলৈ আহি আছে আৰু সেইকাৰণে স্বৰ্গদূতবিলাকেও মেৰক্ষবিলাকৰ বাৰ্তা দি তেওঁলোকে ঊৰ্ধলোকত ঈশ্বৰৰ মহিমা পৃথিৱীত পিতৃপাত্ৰ আৰু মানুহবিলাকৰ মাজত শান্তি এই বুলি স্তুতি কৰিলে সঁচাকৈ বৰদিন আহি আছে 1 তাৰিখ হোৱাৰ লগে লগে আমাৰ মনত বৰদিনৰ কথাটো আহে আজিও আমাৰ মনত উদয় হৈছে যে বৰদিনটো সঁচাকৈ আহিব গতিকে আগন্তুক যি বৰদিন 24-25 আমি যাতে উৎসাহেৰে আৰু উদ্দীপনাৰে যাতে এই বৰদিন পালন কৰিব পাৰোঁ ঈশ্বৰে এই সমবায়কৰ যোগেদি আমাক সকলোকে আশীৰ্বাদ কৰক